তো মৰমৰ ষ্টুডেণ্ট যিহেতু আপোনালোকে বহুতে সুধি আছিলে যে এইবাৰ যিসকল নেকি এইচএছ পাছ কৰিছে তেওঁলোকক যি নেকি ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি যি নেকি স্কুটি প্ৰদান কৰা হয় এইবাৰো 60% আৰু 70% যিসকলে পাইছে তেওঁলোকক স্কুটি প্ৰদান কৰিব বুলি তেওঁলোকে কৈ আছে। তে চাবনুকল এইটো কিমান দূৰ সত্য বা এইবাৰ যিসকল নেকি 60% ছোৱালীসকলে পাইছে আৰু ল'ৰাসকলে যদি 75% পাইছে তেওঁলোকে স্কুটিখন পাবনে নাই তাৰ ওপৰত আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে আৰু আপোনালোকৰ মনৰ পৰা সকলোখিনি ডাউট ক্লিয়াৰ হৈ যাব এই ভিডিঅ'টো চোৱাৰ পিছত। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চাওক মৰমৰ ষ্টুডেণ্ট, যদি আপোনালোকে ইয়াতে গুগলত আহি কিনি যদি সাৰ্চ কৰে এইচএছ স্কুটি 2025 তেতিয়াহ'লে আপোনালোকে ইয়াতে দেখা পাব। ইয়াতে সকলোখিনি ডিটেইলছত দিয়া হৈছে, কিন্তু বন্ধু বান্ধৱীসকল এটা কথা ইয়াতে মন কৰিব যে ইয়াতে 60 আৰু 75% হৈ আছে। মানে বন্ধু বান্ধৱীসকল ইয়াতে এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আপডেট হোৱা নাই। আৰু বন্ধু বান্ধৱীসকল যিকেইটা ৱেবছাইট আছে সেইকেইটা যদি আপোনালোকে ভিজিট কৰে তেওঁলোকে ইয়াতে কোনো ধৰণৰ এডিট কৰা নাই। আগতে যেনেকৈ 60% আৰু 75%ত স্কুটি প্ৰদান কৰা হৈছিল এইবাৰো দিয়া হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। কিন্তু ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে আপোনালোকৰ যি নেকি স্কুটি আছে এইবাৰৰ পৰা 80%হে দিয়া হ'ব। মানে যিসকল ল'ৰা বা ছোৱালীয়ে 80% মাৰ্ক কেৰি কৰিবলৈ সক্ষম হৈছে তেওঁলোককহে ইয়াতে স্কুটিখন প্ৰদান কৰা হ'ব। তে বন্ধু বান্ধৱীসকল আপোনালোকে কি ভাবে যে এইটো যোনটো আপোনালোকে স্কুটি প্ৰদান কৰা হ'ব ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ যোগেদি 60% আৰু 75% যিসকলে পাইছে তেওঁলোকেও পাব লাগে নেকি? আপোনালোকৰ মতামতটো কি? আপোনালোকৰ যি মতামত থাকে সেইটো আপোনালোকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাই দিব।